মোৰ আজি এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰতিদিনে আপোনালোকক এটা নতুন নতুন ভিডিঅ' দি আপোনালোকক আমোদ দিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। ভিডিঅ'সমূহ মোৰ আপোনালোকক মই এইদৰে দি গৈছোঁ, আপোনালোকে চাব বুলি মই আশা কৰিছোঁ। আৰু এয়া মই আজি চাওক পাৰ মাংস বনাবলৈ লৈছোঁ। এয়া আদা নহৰু জলকীয়া পিচি ল'লোঁ, এয়া জিৰা গুড়ি আৰু সেয়া মাংস, আৰু ইয়াতে হালধি আৰু নিমখ মই সানি ল'ম। পাৰ মাংস কোনে কোনে ভাল পায় জনাবচোন। মাংস হিচাপে নাথাকেগৈ নহয়নে, পাৰটো কাটি পেলোৱাৰ পাছত তাৰ যিখিনি জোল ওলায় সেইখিনিয়ে ভাতখিনি খাব পাৰি। আপোনালোকে কেনেকুৱা পায় নাজানো, আমাৰ ঘৰত কিন্তু পাৰ মাংস সকলোৱে ভাল পায়। খালি মোৰ মানুহজনে বৰ বিশেষ ভাল নাপায়, তথাপিতো খায় আৰু। এয়া চাওক কিদৰে বনালোঁ। নিমখ হালধি সানিলোঁ, আৰু সানি পেলাই আদা নহৰু জলকীয়া মই পিচি ল'লোঁ, আৰু সেয়া পিঁয়াজ কাটি আলু কাটি ৰেডি কৰি ল'লোঁ। আৰু কেৰাহীখন পাতি মই অলপমান তেল দি ল'লোঁ। আৰু বিশেষ মই মা মছলা নিদিওঁ, আপোনালোকক আগতেও ৰেচিপিসমূহ বনাওঁতে কৈছোঁৱেই। আৰু পাৰ বুলি ক'লে আচলতে বনাবলৈ মন নাযায় বা খোৱা কথা বেয়াও লাগে, কিন্তু উপায় নাই জানেনে। তেলখিনি গৰম হৈছে নাই চালোঁ, এটুকুৰা মাত্ৰ পিঁয়াজ দি তাৰ পাছতে ভালকৈ তেলখিনি গৰম হোৱাটো গম পাইছোঁ। পাৰ মাংসৰ জোলকণ খালেহেচোন ল'ৰা ছোৱালীয়ে গাত অকণমান শক্তি পায়। সেইবাবে উপায় নাই, মন নগ'লেও পাৰৰ জোলকণ বনাবইলগীয়া হয়। কাৰণ যেতিয়া প্ৰেছাৰ ল' হয় আৰু যেতিয়া গাত শক্তি নোহোৱা হয়, সেই সময়ত আপোনালোকে চাবচোন, সেই পাৰ মাংসৰ জোলকণ দুদিনমান একেৰাহে খাই দিয়াৰ পিছত যেন গাত অকণমান শক্তি আহে। গতিকে সেইটো বস্তু সদায় ল'ৰা ছোৱালীৰ বাবে আমি মাকসকলে কৰিবইলগীয়া হয়। নাপালেও, মনটো নগ'লেও পাৰযোৰৰ কথা ভাবি পেলাই কিন্তু উপায়হীন হওঁ, বনাবলগীয়া হয়। আৰু সেইবাবেই আজি আকৌ বনাবলৈ লৈছোঁ। কিদৰে বনাইছোঁ একেবাৰে চিম্পুল চাওক। পিঁয়াজখিনি ভাজি ল'লোঁ, ভাজি লৈ তাতে আদা নহৰু জলকীয়া বিশেষ মই একো নিদিওঁ, সেইখিনিও লগতে পিচি পেলাই ভাজি ল'লোঁ। অকণমান ৰঙচুৱা হোৱালৈ ৰৈছোঁ। তাতে মই মাংসখিনি দি পেলাই ভাজি লওঁ একেবাৰে। কোনে কোনে ভাল পায় বাৰু পাৰ মাংস, কমেণ্টত জনাবচোন। পাৰ মাংস বুলি ক'লে আচলতে কলডিলৰ লগতো বহুত টেষ্টি হয়। কলডিল পাবলৈ নাথাকে সদায়। কলডিলতো বহুত আইৰণ থাকে। আইৰণৰ লগতে পাৰ মাংসৰ জোল একেলগে দুইটা বস্তু মিলিলে বহুত বেছি শক্তিকাৰকো হয়। আচলতে সময়মতে যেতিয়া পাৰ থাকে তেতিয়া কলডিল নাথাকে, যেতিয়া কলডিল থাকে পাৰ নাথাকে। গতিকে কলডিলটো সেই অকলশৰীয়াকৈ বনালেও আইৰণৰ বাবে ভাল, আৰু ভাগে ভাগে খোৱা হয়। কিছুমানে আলুখিনি কিন্তু অকলশৰীয়াকৈ এবাৰ ভাজি লৈ আঁতৰাই থৈ লৈ তাৰপাছত মিক্স কৰে। মই কিন্তু চাওক একেলগেই মিক্স কৰি পেলাই ভাজি পেলালোঁ। ধুনীয়াকৈ গোটেইখিনি বস্তু সম্পূৰ্ণ ভাজি ভাজিয়ে সিজাই ল'লোঁ। তাৰপাছতে সেই জিৰা গুড়িখিনি মই দি একেলগে ভাজি ল'লোঁ। মছলাৰ নামত সিমানখিনিয়েহে দিছোঁ, বেলেগ মছলা মই ইয়াত কোনো ব্যৱহাৰ কৰা নাই। জ্বলাৰ বাবে কেঁচা জলকীয়া সেয়া মিক্সিত দি ল'লোঁ আদা নহৰুৰ লগতে। দেখাত ভাল লাগিছে নহয়নে বাৰু। অকণমান মাত্ৰ পানী দিলোঁ, কাঁহীখন আওখালি একেবাৰে শুকান হৈ গৈছিলে। এইদৰে ভাপতে সিজাই সিজাই একেবাৰে ধুনীয়াকৈ সিজালৈ ল'লোঁ। এয়া চাওক কি ধুনীয়া লাগিছে। সুন্দৰকৈ মাংসখিনি আলুখিনিয়ে সিজি গ'ল। তাৰ পাছতহে মই পানী দিম। পানী কিন্তু মই বহুতখিনি দিওঁ। আপোনালোকে ভাবিব পাৰে ইমান পানী দিছে, কিন্তু পাৰ মাংসটো উতলি উতলি তাৰ জোলখিনি যিখিনি শক্তি ওলাবৰ বাবে বহুত বেছি দেৰি মই সিজাই থাকোঁ, আৰু পানীটো উতলাই থাকোঁ। উতলাই উতলাই পানীখিনি বহুত শুহিবলৈ দিওঁ এইদৰে। তাৰপাছত মই গেছটো অফ কৰোঁ। গতিকে বহুত বেছি পানী দিওঁ, দিলেহে পাৰ মাংসৰ যিটো জোল সেইখিনি ওলাব। সেইবাবে বহুত বেছি পানী দিওঁ। কেনেকুৱা লাগিছে ক'বচোন। এইদৰে মই পাৰ মাংস বহুত বেছি সাধাৰণ পদ্ধতিৰে বনাওঁ, আৰু এইদৰে মোৰ সন্তানেও খাই ভাল পায়। আৰু উপকাৰিতা এইদৰেই হয়, কাৰণ জোলখিনি সুন্দৰকৈ পাৰৰ শক্তিখিনি তাতে ওলাই যায়। এইখিনি আকৌ মই উতলাই উতলাই বহুত বেছি শুহিবলৈ দিম, জোখলৈ আনিম। তাৰপাছতে মই গেছটো অফ কৰি দিম। গতিকে আপোনালোকে কেনেকুৱা লাগে জনাবচোন। দেখিবলৈ কেনেকুৱা লাগিছে বাৰু। বিশেষটো মই একো দিয়া নাই, দেখিছেই। আদা নহৰু পিঁয়াজ আৰু জলকীয়া হৈ গৈছে প্ৰায়। এয়া চাওক সুন্দৰ কালাৰ এটা হৈছে। আৰু এয়া আঞ্জা হ'লে, আৰু আমাৰ ঘৰত দাইল ভাজি কোনেও নাখায়, বিশেষকৈ ল'ৰা ছোৱালীকেইটাই অন্য একো নাখায়। তাৰপিছতে মান ধনিয়া অকণমান মই দি দিলোঁ লাষ্টত। এয়া কেনেকুৱা হৈছে জনাবচোন। আৰু আপোনালোকে পাৰ মাংস কোনে কোনে ভাল পায় জনাব, আৰু মোৰ ভিডিঅ'সমূহ কেনেকুৱা লাগিছে চাই প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, ধন্যবাদ জনালোঁ।